এই গাইছ কি খবৰ তো মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী বহুত দিনৰ মূৰত স্কুল যাবলৈ ওলাইছোঁ আৰু প্ৰায় এসপ্তাহৰ পৰা ডেৰ সপ্তাহ মই টোটেলি বন্ধ যাই নাছিলোঁ। তো জানে তো আবিৰৰ দিনা কৈছে স্কুলটো জানে তো বঢ়িয়াকৈ আজি সোমবাৰ তো একপাক দেখাই দি আহোঁ আৰু এনেই না কি কোৱা। তো বঢ়িয়াকৈ এতিয়া বাচ্ছা প্ৰায় 10টা 10:30মান বজাত বঢ়িয়াকৈ যাম। বাকী একবাৰ বাহিৰে চাব পাৰে, বাহিৰে পুৰা বতৰটো মজা বতৰ, পুৰা ৰ'দ চ'দ বঢ়িয়াকৈ দিছে। তো চাওক বাকী আজি কি ভাবছোঁ মুৰ্গীৰ কামৰ যিখিনি নেট চেট দিয়া সেইখিনি গুণা চুনা আনি গোটেই কমপ্লিট কৰিম, কাৰণ অতি সোনকালে মুৰ্গী আনিব লাগে, নহ'লে বিজনেছটো ষ্টাৰ্টে কৰা নাই, পইচা কেনেকৈ ভাবিয়ে না কি কোৱা গাইছ। তো সেনেহেন কথা। তো বাকী সেইবিলাক হৈ থাকব লাহে লাহে। চাওঁ দিনটোত কি কৰিব পাৰি। এক মোৰৰ পৰা নিজেও গম পাই থাকিম, আপোনালোকেও গম পাই থাকিব। তো বঢ়িয়াকৈ কিতাপখিনি পঢ়োঁ, কিতাপ চিতাপ বঢ়িয়াকৈ পঢ়ে যাওঁ। গাইছ যিহেতু কামখান শ্ল' হৈ আছে, তো স্পীড কৰাৰ কাৰণে কি কৰিম, আজি গুণাখিনি কিনি লৈ যাব লাগিব। গুণা নাই, মই ভাবছোঁ কি বাঁহ চাহখিনি গুণাই দি কাটি কি হয় ৰচিদ কৰি বেছি ফাষ্ট কি হয় জোৰ হয় আৰু। তো সেইকাৰণে মই ভাবছোঁ কি বঢ়িয়াকৈ গুণাই দি কাটিম, আপোনাৰ সোনকালে হ'ব কামখিনি। ৰচি হ'লে জট হয়, গুণা হ'লে ফাৰ্ষ্টখিনি পেইছে দি হৈ গ'ল বান। আৰু বঢ়িয়াকৈ আজি যিমান পাৰোঁ প্ৰায় 80%ৰ ভিতৰত কামখিনি গোটেই কমপ্লিট কৰিম। 80% যদি কামখিনি কমপ্লিট কৰোঁ, পাছত কালি পৰহিদিনা মাল নামাই দিব পাৰিম। মাল বহুত টকা হিউজ লেভেলৰ মাল নামাবিব। তো চাই থাকব কিমান মাল নামাওঁ, পাগলা হৈ যাব মাল দেখিলে। বঢ়িয়াকৈ ঘোঁৰাটো উঠছোঁ আৰু এতিয়া ৰোৱাডালত অমলিম, কাৰণ হাউলি ৰাখত 100 ছেকেণ্ড যদি থাকিব পাৰে তেতিয়া 100 টকা 1000 টকা পাই। তো প্ৰেক্টিচটো বঢ়িয়াকৈ কৰি লওঁ, উঠব লাগব না, পাৰিম না নৰা বলি গেল ৰে সব পড়ায়। বাকী গাইজ আরেকবার ওপৰত আহিব লগা হ'ল, কাৰণ এই জাষ্ট অলপ আগতে ফ্লিপকাৰ্টৰ পৰা এটা প্ৰডাক্ট আহিছে। প্ৰডাক্টটো এইটো, তো আপোনালোকে চাব পাৰে, একবাৰ গেছ কৰকচোন এই প্ৰডাক্টৰ ভিতৰত কি আছে। বাকী এইটো আছিল অ'পেন বক্স ডেলিভাৰী। অ'পেন বক্স ডেলিভাৰী কি বস্তুটো খোলা কাম চেছ বৰ্তমানলৈকে। মই হাত দিছিলোঁ, হাত দিলেও কি হ'ব, বস্তুটো খুলি ফটো মাৰে, সেই ফটো মাৰাৰ কাৰণে এইটো খুলিব লাগিব। সেইকাৰণে এথেন কিনো কৰিব, উপায়টো নাই। এতিয়া আপোনালোকৰ আগত মই বঢ়িয়াকৈ এথেন মোৰ ফালৰ পৰা আনবক্সিং কৰোঁ। তো বলক আনবক্সিং ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাই এইটো আপোনালোকক ক'লোৱে, এতিয়া আছে একযোৰা জোতা ৰাজ ৰভাৰৰ একযোৰা ৰানিং শ্বুজ। মোৰ জোতা বহুত জোতা আছে, সিদিনাও একযোৰা আনিছোঁ, আপোনালোকে জানে। একদিন মোৰ শ্বুজ কালেকশ্যনটো আপোনালোকক দেখুৱাম ৰ'ব। বাকী এইযোৰাও একযোৰা জোতাযোৰা কেনে লাগিছে আপোনালোকে কমেণ্টত ক'ব। প্ৰথমতে আমি আনবক্সিংটো কৰি লওঁ। এইটো এইযোৰাই হ'ল জোতা। বাকচটো একদম চিৰি ভাঙি আহিছে, বাকচবিলাক ফ্লিপকাৰ্টৰ বিৰাট বয়া বাকচ দিয়ে। জোতাযোৰা ভাল চাইছোঁ মই, কিন্তু বাকচটো বিৰাট বয়। বাকচটো দেখিলে আপোনালোকৰ এনেহেন লাগব যেন ইযোৰাই জোতা আহিছে না, এনেহেন লাগব। চাওক এইযোৰে হ'ল বাকচ, বাকী এইযোৰা জোতা বঢ়িয়াকেন। তো দহযোৰা নুখোলোঁ, একযোৰা খুলি ভালকৈ দেখাই দিছোঁ। আৰু এইযোৰা কাৰ্ড এখন দিছে। এতিয়া 5 যদি ফ্লিপকাৰ্টত 5 ষ্টাৰ ৰেটিং দিওঁ, এতিয়া 5 টকাৰ পৰা 100 টকা লৈ পইচা পাম। কিমান পইচা পাওঁ নাজানো, এইবিলাক এনেই দিয়ে এইবিলাক। জোতাযোৰা বয়া হ'লে 5 ষ্টাৰ ৰেটিং দিম না। চাওকচোন 5 ষ্টাৰ ৰেটিঙৰ কাৰণে কি কাম কৰিছে, কাৰ্ড দিয়া কৰিছে বাকচৰ ভিতৰত, বাদ দিয়ক এইবিলাক। তাৰমানে এইযোৰা সেই জোতাযোৰাৰ এনেই তলটো চাবা গেলি একদম নাই। এইযোৰা ৰানিং শ্বুজ নহয় গাইছে, এই বস্তুটো টাইট আছে, চলটো বিৰাট টাইট। তলটো সেই যদিও এইযোৰা এনেই জোতাযোৰা কোৱালিটি ভাল, আঠা চাঠা একদম চাওক কি বঢ়িয়া, একদম আঠা চাঠা টনটই না। আৰু এইবিলাক বস্তু একদম টনটই না। ৰাজৰবাৰ ইয়াৰ কি এইটো ALR বুলি কিবা লেখা আছে, ৰাজৰবাৰৰ জোতা ভাল, জোতাযোৰা ভাল এনেই, কিন্তু বাট তলটো নট কমফৰ্টেবল ফৰ ৰানিং, ডাইৰেক্ট ক'ব পাৰি। এইযোৰা ৰানিং শ্বুজ নহয় গাইছ। এইবিলাক টাইট। ৰানিং শ্বুজত কি হয়, এইবিলাক ঢিলা লাগে। ৰানিং শ্বুজত আপোনালোকে যদি ৰানিং শ্বুজ কিনে, তো মোৰ ফালৰ পৰা কৈছোঁ, এটা বস্তুৱে চাব,
এই জোতাযোৰ ওপৰটো নচব এই তলটো যে আছে এই তলটো মানে চলটো মোটা হ'ব লাগিব এই তলটো চলটো এই তল দেখিছে আপুনি দেখিছা এই তলটো যে দেখিছে এই তলটো মোটা হ'ব লাগিব আৰু মানে কি বস্তুটো চফ্ট হ'ব লাগিব যাতে সোমে যায় মানে ৰাস্তাত ৰানিং কৰিলে কি হয় মানে নি পেইন চিন পেইন হোৱা মানে বহুত বেছি সম্ভাৱনা থাকে আৰু যিমানে বয়স বাঢ়ি যাব আপোনালোকৰ সিমানে মানে পেইন মানে ভৱিষ্যতে পেইন হ'ব সেইকাৰণে জোতাযোৰা সদায় ভাল কিনিব পাৰিলেতো এডিডাছ নাইকি পিউমা জোতাই কিনিব লাগে কিন্তু যাৰ মানে পইচা দি অলপ মিলাব নোৱাৰি এফৰ্ড কৰিব নোৱাৰি সি আৰু নৰ্মেল ৰেঞ্জতে মানে সেনেহেন জোতা পাই মই চাইছোঁ তাকে আৰু একযোৰা মই অৰ্ডাৰ দিম ইযোৰা মই নৰ্মেল পূজা চূজা আহি আছে জোতা মোক লাগিয়ে থাকে মই জোতাৰ কালেকশ্যনটো মই কৰি ভাল পাওঁ ইযোৰা মোক এনেকৈ মই ৰাখি থ'ম বাকী পূজা মানে দাউৰাৰ কাৰণে কি আৰু একযোৰা মই আজি অৰ্ডাৰ দিম তো 4 দিন পাছত আৰু আহিব সিযোৰা আনবক্সিং পাব ইযোৰা এথেন কি কৰোঁ মই ইযোৰা দাউৰাৰ কাৰণে নহয় ইযোৰা মই ৰাফ ইউজ কৰাৰ কাৰণে এনেই মই থৈ দিওঁ এথেন বঢ়িয়াকৈ আপোনালোকে আনবক্সিংটো দেখিলাক বাকী জোতাযোৰা ষ্টাইলটো কেনে লাগছে কমেণ্ট কৰি ক'ব ষ্টাইল বঢ়িয়া ডিজাইনটো ভাল এবাৰ চাব পাৰে এনেকৈ বাকী বেছি ৱেটো নাই এনেকৈ পাতলা ভাল আৰু বস্তুটো জোৰবান আছে মানে টিক লাষ্টিং কৰিব আৰু এইযোৰা মানে কিন্তু ৰানিং শ্বুজ নহয় আৰু নট ফৰ ৰানিং ডাইৰেক্ট ক'ব পাৰি যে ৰানিং শ্বুজ নহয় বাট এনেই ঠিকে আছে অ'কে বাকী গাইছ মই গা চা ধুই বঢ়িয়াকৈ আহি গ'লোঁ বাকী এথেনে মই কৰিব যাই আছোঁ এটা বিগ আপডেট আপোনালোকক মানে এটা বিগ আপডেট মই দিব যাই আছোঁ মানে কিহৰ ওপৰত মানে কৈ আছোঁ মানে আজি কিবাৰ বাটটো বাদ দিব পাৰোঁ বাকী আৰু 2 দিন পাছত মই যাম নলবাৰীৰ ফাৰ্ষ্ট চাম বেলালুনাত মানে চিনেমাখনতো আপোনালোকেতো মানে আগৰ ভিডিঅ'ত গম পাইছে মই টিকট কাটিছিলোঁ তো তাৰে চিনেমা চাই নলবাৰীৰ ৰাস বৰপেটাৰতো ৰাস হাউলিৰ ৰাস কটে কাভাৰ কৰি দিগদাৰ মানে আল্টিমেট মানে নেক্সট লেভেল দিন এটা মানে হ'ব যাই আছে তো আগতীয়াকৈ ক'লোঁ আৰু তো বাকী আৰু মানে এই 2 দিনৰ ভিডিঅ' নাবনাওঁ মানে অলপ ৰেষ্ট লওঁ তো সিদিনা ধামাকা হ'ব মানে পাৱাৰ বেংক চব ল'ম মানে পূৰা ভিডিঅ' বনাওঁ সিদিনা তো পুৱাই যাম মানে একদম ৰাতিটো মানে কি কৰোঁ পাত্তা নাই আৰু মানে একদম যিমান পাৰোঁ সিমান ভিডিঅ' নাই বুলি 3টামান ভিডিঅ' বনাওঁ সিদিনা তো আগতীয়াকৈ এইখিনি ক'লোঁ তো আপোনালোকে যাতে সেইটো মানে এইকেইটা ভিডিঅ'ত যাতে ছাপৰ্ট দিয়ে তো তাৰে আশা থাকিল তো এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ আৰু বেছি লাম্বা কৰি নাথাকোঁ আপোনালোকেও মিছাও বৰিং পাতো মই নিদিছোঁ বাকী যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমান থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই আৰু জোতাযোৰা পিন্ধি কেনে লাগে মই কৈ আছোঁ মানে এসপ্তাহ পিন্ধোঁ তাৰপাছত কৈ আছোঁ দিয়ক বাই বাই